ডিগবৈ ২ নং গোলাইত ছদিনীয়া কাৰ্যসূচীৰে গণেশ পূজা আয়োজন। ডিগবৈ ২ নং গোলাই গণেশ পূজা সমিতিৰ উদ্যোগত কালী মন্দিৰত গণেশ পূজা উদযাপন। এই বৰ্ষত ৰূপালী জয়ন্তীৰ বাবে ছদিনীয়া কাৰ্যসূচীৰে গণেশ পূজাৰ আয়োজন কৰে। কাৰ্যসূচী অনুযায়ী ৬ ছেপ্টেম্বৰ তাৰিখে জলযাত্ৰা, আৰতি, পুষ্পাঞ্জলি, ৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা ১০ ছেপ্টেম্বৰ তাৰিখলৈকে আৰতি, পুষ্পাঞ্জলি আৰু চিত্ৰাংকন, নাচ আদি বিভিন্ন প্ৰতিযোগিতা ২ নং ডিগবৈ গোলাই কালী মন্দিৰত আয়োজন কৰা হয়। ১১ ছেপ্টেম্বৰ তাৰিখে গণেশ পূজাৰ বিসৰ্জন কাৰ্যসূচীৰে পূজা সমাপ্তি কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ধন্যবাদ আপুনি আজি আমাৰ মাজলৈ অহাৰ কাৰণে। আমি নিশ্চয় সকলোৱে গৌৰৱান্বিত আজি ২ নম্বৰ গোলাইবাসী হৈ, কিয়নো ২০০০ চনত আমাৰ এই পূজাখন স্থাপিত হৈছিল, প্ৰথম আৰম্ভণি হৈছিল আৰু বছৰ গৰকি আজি ২৫টা বছৰ অতিক্ৰম কৰিলোঁ আৰু আমি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলোঁহি। আৰু এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি ৪দিনীয়া কাৰ্যসূচীৰে খুব বৰ্ণাঢ্য আয়োজন আমি কৰিছিলোঁ। আমি সুন্দৰকৈ প্ৰতিমা স্থাপন কৰিছোঁ, আপোনালোকে দেখিছেই। আৰু লগতে বিভিন্ন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান আজি পৰ্যন্ত চলি আছে। আজি প্ৰথম দিনাখন আমাৰ ঘাটৰ পৰা পানী অনা, লগতে যিখিনি পূজা পাতল আছিলে গোটেইখিনি কৰা হৈছে। তাৰপিছত আমাৰ যি কালচাৰেল অনুষ্ঠান, নৃত্যৰ লগতে সংগীত, আমি পূজাৰ অনুষ্ঠানৰ হৈ আমি আৰ্ট কম্পিটিশ্যন পাতিছিলোঁ, কুইজ কম্পিটিশ্যন পাতিছিলোঁ। গোটেইখিনিত আমি সফল হ'ব পাৰিছোঁ। সকলো ৰাইজে, ডিগবৈ গোলাই সমস্ত ৰাইজে আমাক যথেষ্ট উৎসাহ জনাইছে, সঁহাৰি জনাইছে। আমি সকলো গৌৰৱান্বিত। আমাৰ ছেক্ৰেটেৰী প্ৰেছিডেণ্ট আছে, আমাৰ শংকৰ জয় কোঁৱৰ ডাঙৰীয়া আছে, আমাৰ ত্ৰিদীপ কাকতি ডাঙৰীয়া আছে। তেওঁলোকৰ সহযোগত আমাৰ গোটেই ভাই বন্ধু যিমান আছে, আমাৰ যিমানখিনি আমাৰ মেম্বাৰ আছে, একদম মন প্ৰাণ লগাই বহুত দিন ৰাত কষ্ট কৰি আমি এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ। আৰু আমি আজি ৪ নম্বৰ দিনত ভৰি দিছোঁ আৰু আমি মানে সুখী হৈ ক'ব পাৰোঁ যে আমি সফল হৈছোঁ। ৰাইজে ইমান সঁহাৰি জনাইছে আমাক, ইমান ধুনীয়াকৈ খুব এটা জনসমুদ্ৰ আমাৰ মানে পূজা মণ্ডপত আপোনালোকে নিজে প্ৰত্যক্ষ কৰিবলৈ পাইছে। গতিকে আমি ইমানেই সুখী, আমি কাকো ব্যক্ত কৰিব নোৱাৰোঁ। তথাপি সকলোকে ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া অনুষ্ঠান এটা আমি ইমান সুন্দৰকৈ আয়োজন কৰিব পাৰিছোঁ। আৰু আমাৰ এই পূজাখন ২৫ বছৰ কিয়, আমি ৫০ বছৰ, ৭৫, ১০০ বছৰ আমি যদি আমাক ভগৱানে কুশলে ৰাখে, আমাক ভগৱানে যদি শক্তি দিয়ে, আমি ইয়াতকৈ সুন্দৰকৈ আমি আয়োজন কৰিবলৈ সক্ষম হ'ম। আৰু গতিকে আৰু আপোনাকো ধন্যবাদ, আপোনালোকৰ মিডিয়া চেনেলসমূহ অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ খিচিৰি অনুষ্ঠান চলি আছে। ৰাইজে জনসমুদ্ৰ দেখিছে, ৰাইজে আহিছে, খিচিৰি উপভোগ কৰিছে, আনন্দ লৈছে খিচিৰি। তাৰ মাজতে আমাৰ সংগীতানুষ্ঠানো হ'ব, হয়তো কোনোবাই নৃত্য পৰিৱেশনো কৰিব। কিন্তু আমাৰ অতি দুখ মনেৰে জনাওঁ যে কাইলৈ আমাৰ গণপতি বিসৰ্জন। আমাৰ খুব বেয়া লাগিব, আমাৰ খুব মোৰ মনটো যথেষ্ট মানে মন বেয়া, মানে মই খুব ইম'চনেল গণপতি বাপাক লৈ। কাৰণ কালি যিহেতু বিদায়, তেওঁক বিদায় দিয়াৰো আমাৰ প্ৰস্তুতি চলিছে। গতিকে আশা কৰিছোঁ সমস্ত ডিগবৈ গোলাই আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিমান ৰাইজ আছে সকলোৱে আমাক সহযোগ কৰিব। আৰু বাকী আমাৰ ডাঙৰীয়া আমাৰ শংকৰ জয় কোঁৱৰ আছে, তেখেতে আমাৰ অলপ পূজাখনৰ বিষয়ে কিবা জনাব।